নমস্কাৰ 2025 বৰ্ষ SSC GDৰ এখন আছে ফিজিক্যাল এডমিট কাৰ্ড আৰু তেওঁৰ চেণ্টাৰটো পৰিছে CRPF গুৱাহাটী গ্ৰুপ চেণ্টাৰ CRPF গুৱাহাটী আমেৰিকা গুৱাহাটী আসাম 781023 এটো নৰ্মেলৰ যেটো চেণ্টাৰ আছে গ্ৰুপ চেণ্টাৰ CRPF গ্ৰুপ চেণ্টাৰ হেতুৱে আছে তাতে এবাৰ হ'ব আৰু ৰিপৰ্টিং টাইম তেওঁক দিছে 4টা বজাত ৰাতিপুৱা আৰু 20:08 আৰম্ভণি ইউআৰ কেটেগৰীৰ পৰা তেওঁলোকে আৰম্ভ কৰিছে শুভেচ্ছা মই জনাইছো অলৰেডি আমি বাইখিনি তথ্য দিয়ে থৈছো কেনেকৈ কি কৰিব লাগে আৰু এডমিটটো যি লিখা আছে সেইখিনি তোমালোকে লগত লৈ যাবা ভালকৈ পঢ়ি লবা একবাৰ আৰু বাকি ডকুমেন্ট ৰিলেটেড অলৰেডি মই ভিডিও দি থৈছো ডকুমেন্টখিনি বনাই লবা আৰু ক্ৰুচিয়াল ডেট লৈ ইমান চিন্তা কৰিব নালাগে ডকুমেন্ট ভেৰিফিকেশনৰ কথা হেতু ফিজিক্যালত হিমান টেষ্ট নকৰে জাস্ট নৰ্মালখিনি চেক কৰিব লগতে তুমি ক্ৰুচিয়াল ডেট যদি আছে যদি নাই হেতু লৈ চিন্তা কৰি থাকিব নালাগে কিছুমান চেন্টাৰত জবাৰ এই ঘটনাটো হৈছিল সকলো চেন্টাৰতে হোৱা নাছিল হেতু প্ৰবলেম হেতু কাৰণে সেই প্ৰবলেমটো বহুতে চিন্তা কৰি আছে ইমান চিন্তা কৰিব নালাগে যদি হয় হ'ব যদি নহয় নাই হেতু কাৰণে হেতুক লৈ বেছি মাথা মাৰি থাকি লাভ নাই নিজৰ যিখিনি ফিজিক্যালৰ তৈয়াৰী আছে সেইখিনি কৰি লোৱা আৰু বাকি যি হয় এটো ওপৰ জনে কৰিব যদি তোমাৰ কপালত এবাৰ চাকৰি আছে তেন্তে হৈ যাব যেনেকৈ নহওক হেতু কাৰণে বহুত বেছি চিন্তা কৰি থাকিব নালাগে ক্ৰুচিয়াল ডেট লৈ বহুতে মেছেজ কৰি আছে হেতু কাৰণে মই কথাখিনি কৈছো বাকি শুভেচ্ছা জনাইছো আমাৰ শুভজিত দাসক ইউআৰ কেটেগৰী আৰু তেওঁৰ কাষ্ট সাৰ্টিফিকেট আছে নে নাই একবাৰ মোক কমেন্ট কৰি জনাবা কাষ্ট আছে নে নাই তোমাৰ দাস যেহেতু এসসি তুমি হ'ব লাগে আৰু যদি তুমি এসসি কাষ্ট নহয় তেন্তে ইউআৰ হৈছা কিহৰ কাৰণে হৈছা এবাৰ আমাক কমেন্ট কৰি জনাবা থ্যাংক ইউ